Good evening, students. My name is Dr. Shashank Shekhar Ghosh. মোৰ নাম Dr. Shashank Shekhar Ghosh হয় আৰু মই আৰ্ক লাৰ্ণিঙৰ এজন বায়'লজি ফেকাল্টি মই বায়'লজি পঢ়াওঁ আৰু আজি আমি ক্লাছ 9ৰ ফাণ্ডামেণ্টেল ব্লক লিভিং ইউনিট অফ লাইফ বা চেল হেতু লৈ আমি ডিসকাশনটো আগবঢ়াম আৰু আজিৰ পৰা বায়'লজি ক্লাसेस মই ক্যাৰি ফৰৱাৰ্ড কৰিম আমাৰ ক্লাसेसবোৰ আমি ডিসকাশনস নোটস আজি এটা জাস্ট এটা জেনাৰেল ডিসকাশন কৰিম আমি ৰাইট আৰু আগন্তুক দিনত আৰু নেক্সট ক্লাसेसৰ পৰা আমি প্ৰপাৰ নোটস উইথ প্ৰপাৰ নোটস এণ্ড ডায়াগ্ৰামস আমি প্ৰসিড কৰিম ঠিক আছে সো আজিৰ টপিকটো আমি যোনটো ষ্টাৰ্ট কৰিম আজিৰ টপিকটো দ্যাট ইজ সেল দ্য বিল্ডিং ব্লক অফ লাইফ ইয়া ফিৰ নহলে আমাৰ যোনটো ক্লাছ 9ৰ টেক্সট বুক যোনখিনি আছে তাতে আমাৰ এটো আছে দ্য ফান্ডামেন্টাল ইউনিট অফ লাইফ ঠিক আছে ফান্ডামেন্টাল ইউনিট অফ লাইফ সো বেসিক্যালি যদি আমি দেখা পাও যে সাপোজ মোৰ মাজত আৰু সাপোজ মই এটা এক্সাম্পল ললো এই গছটোৰ মাজত এই গছ আমি দেখা পালো মই এটা মোৰ মাজত আৰু এই গছটোৰ মাজত কি ডিফাৰেন্স দেখা পোৱা বা কি কমন মোৰ আৰু এই গছটোৰ মাজত কি কমন আছে জনাবাচোন যদি মই কওঁ যে I am a living person this plant is also living হয়নে তো মই যদি কওঁ what is the common between me and the plant এই গছটোৰ মাজত আৰু মোৰ মাজত সিমিলাৰিটিটো কি সিমিলাৰিটি যে both of us are living we are living হয়নে ময়ো এটা লিভিং এই গছটো এটা লিভিং কিন্তু চোৱাচোন এই গছটো দেখাত বেলেগ মই দেখাত বেলেগ তো আমি যে দুটা লিভিং এই দুটা লিভিংৰ মাজত ৰিলেশনটো কোন who is this relation যে ময়ো লিভিং এই গছৰ পাতটোও লিভিং বা এই গছটোও লিভিং কোন ৰিলেশন the relation is cell আমাৰ দুজনৰ মাজত the common thread is cell right this মোৰ মাজত আৰু এই গছটোৰ মাজত কি কমন আছে সেল ঠিক আছে এই সেলটো হল কমন রাইট আচ্ছা আৰু এটা বস্তু দেখাচোন আমি দুটা বাৰো লিভিং এই পট এই যে পটটো আছে এটো লিভিং নে নন লিভিং obviously এটো কি হ'ব এটো নন লিভিং এটো জিয়া থাকা নাই বা এই বোর্ডটো মই যে এই বোর্ডটো দেখা পালো এই বোর্ডটো কি আছে এই বোর্ডটো তো নন লিভিং রাইট তো আমি যেতে উসরে পাছরে আমার চাও রাইট কি দেখা পাও আইদার লিভিং নহলে নন লিভিং রাইট সো আইদার লিভিং নহলে আমি কি দেখা পাও নন লিভিং তো লিভিং আৰু নন লিভিংৰ মাজত পাৰ্থক্যটো কি হোৱাট ইজ দ্য ডিফাৰেন্স লিভিং আৰু নন লিভিংৰ মাজত যদি লিভিং কেটাৰ মাজত ৰিলেশনশিপটো হল সেল যদি লিভিং কেটাৰ মাজত ৰিলেশনশিপ কি হয় সেল নন লিভিং হলে देयर इज নো সেল কোনো সেল নাই তাতে সেল ইজ অ্যাবসেন্ট বুলি কওঁ আমি রাইট সো আমাৰ ওচৰত জি আছে আইদার ইট ইজ লিভিং নহলে কি নন লিভিং যোন কেটা লিভিং বা তুমি যাক লিভিং বুলি কৈছা লিভিং বুলি ধৰিছা হেখিনি কি হ'ব হেই কেজনৰ মাজত কি কমন বস্তু থাকিব হেই কমন বস্তু থাকিব সেল রাইট আৰু যাৰ জুনে নন লিভিং তাৰ লগত কি নাই সেল রাইট সো লিভিং বিংস হ্যাভ সেল আৰু নন লিভিং they do not have cell so cell to he hol amar fundamental block ঠিক আছে বুজি পাইছো আমি রাইট যে fundamental living unit বুলি আমি কি কম fundamental living unit is our cell আচ্ছা নেক্সট যদি আমি কও কি what do you mean by cell
এই সেলটো কি? হোৱাট ইজ দিছ সেল? কোৱাচোন সেলটো কি হ'ব পাৰে? So, মই যদি কওঁ what do you mean by cell? Cell to কি? Right? This cell is a room. মই য'ত বহি আছো, মই য'ত আছো বা তোমালোক য'ত বহি আছে এতিয়া, এই ৰুমটো চোৱাচোন, তাৰ বাউণ্ডাৰী আছে নে নাই? Do you have a boundary where you are sitting? Right? যদি এটা বাউণ্ডাৰী আছে আৰু সেই বাউণ্ডাৰীটোৰ মাজত যদি এটা দৰ্জা আছে, right? য'ত তুমি entry and exit কৰিব পাৰা, right? That is becoming a cell. That is itself a cell. হেতুৱে cell হয়. Cell to বেলেগ একো নহয়. Cell is nothing but a room. তুমি য'ত বহি আছা হেতুৱে এটা cell হয়. It is a room or a compartment. It is a room or a compartment. It is a room or a compartment. যাৰ কি আছে? Definite boundary. It has a definite boundary. তাৰ boundary আছে, সীমা আছে এটা. Definite boundary. এই boundaryটো কি কৰিছে? What is this boundary doing? Boundaryটো কি কৰিছে? This boundary separate কৰিছে না? তুমি যোনটো ৰুমত বহি আছা, সেই ৰুমৰ boundaryটো তোমাক এটা separate entity বনাইছে, that particular area is separate, right? কাৰ পৰা separate? তোমাৰ ৰুমৰ বাহিৰত যি বস্তু আছে সেইখিনিৰ পৰা separate. That is the separation, that this boundary, এইটো যে boundary আছে, boundaryটো কি কৰিছে? Separate কৰিছে. Separation. The boundary has created separation. কাৰ মাজত? Internal environment. Internal environment আৰু external environment. বুজি পাইছা? Right? So, a cell is a room or a compartment. The cell is a room or a compartment, right? That has a specific boundary. At a specific boundary আছে, right? আৰু এই boundaryটোৱে কি কৰিছে? Internal environment, তোমাৰ যোনখিনি internal environment আছে, তাক separate কৰিছে কাৰ পৰা? External environment ৰ পৰা. Giving you a specific identity, তোমাক এটা specific identity দিছে, right? That is cell. Layman language ত আমাৰ normal ভাষাত হেতুকে আমি cell বুলি কওঁ. হেতুৱে cell. এটা entity হয় যাৰ এটা specific boundary আছে আৰু সেই boundaryটোৱে internal environment-টোক external environment-ৰ পৰা কি কৰিছে? Separate কৰি থৈ দিছে. That is the layman language of a cell. এতিয়া মই যদি সায়েন্সৰ থ্ৰু বা তোমালোকৰ পাঠ্যক্ৰমৰ বুকৰ থ্ৰু যিখিনি ডেফিনেশ্যন আছে সেইখিনি মই যদি ক'ব যাওঁ কি what do you understand by cell? ঠিক আছে? So, definition wise যেতিয়া আমি cellৰ কথা কম যে scientific definition টো কি? Scientific definition says cell is structural and functional unit of life. Cell is structural and functional unit of life. ठीक है? So cell is the structural and functional unit of life. এটো মোৰ scientific definition. এতিয়া কথাটো হ'ল যে মই structure বুলি কি গম পাওঁ? What do you understand by structure? Structure মানে কি? Functional unit. Functional মানে কি? Definition তো এটা কোনোৱে পঢ়ি দিব পাৰে, হয়নে? যে cell is a structural unit of life, functional unit of life, বা cell is a fundamental unit of life, right? কিন্তু আমি structure বুলিলে কি গম পাওঁ?
কি গম পাওঁ আমি ষ্ট্ৰাকচাৰ পঢ়িলে, ৰাইট? যে মই যদি কওঁ যে এইটো এটা চেল, ছাপ'জ মই এটা চাৰ্কেল ড্ৰ কৰিলোঁ, মই চাৰ্কেলটো কৈ আছোঁ কি দিছ ইজ আ চেল। চিম্পল, বাউণ্ডেৰী আছে, ইণ্টাৰনেল আৰু এক্সটাৰ্নেল এনভাইৰনমেণ্টক ছেপাৰেট কৰিছে, ৰাইট? মই কৈছোঁ এইটো এটা চেল, কিবা এটা দেখা পালোঁ ষ্ট্ৰাকচাৰ বুলি, কিবা এটা ড্ৰ কৰিব পাৰিছোঁ, ৰাইট? তো মই যদি এটা ছিংগল চেলো আঁকো, ইফ আই এম ড্ৰয়িং আ ছিংগল চেল, ৰাইট, এইটোতো কিবা এটা ষ্ট্ৰাকচাৰ বনাই আছে, এটা চাৰ্কেলে ভাবাচোন, দিছ ইজ আ চাৰ্কেল, হয়নে? ষ্ট্ৰাকচাৰ, ৰাইট? আৰু মই যদি মাল্টিপল চেলছ লওঁ, মই যদি এনেকাকে মাল্টিপল চেলছ লওঁ, এনেকাকে যদি মাল্টিপল চেলছ লওঁ, তেতিয়াওতো এইটো এটা কিবা এটা ষ্ট্ৰাকচাৰ হৈছে, দিছ ইজ অলছ' এ ষ্ট্ৰাকচাৰ। সাইণ্টিফিকেলি এই ষ্ট্ৰাকচাৰটোক আমি কি বুলি কওঁ? টিস্যু। মাল্টিপল চেলছ, বুজিছা? যে মই যদি কওঁ চেল ইজ আ ষ্ট্ৰাকচাৰেল ইউনিট অফ লাইফ, ডেট মিনছ এটা ছিংগল চেলো তুমি এটা ষ্ট্ৰাকচাৰ বুলি ধৰিছা, কিন্তু তুমি যদি মাল্টিপল চেলো লগোৱা, তুমি এটা ডেফিনিট ষ্ট্ৰাকচাৰ পাবা, কিবা এটা পাবা, বিল্ডিং ব্লক অফ লাইফ, ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। এটা বিল্ডিং বনাবলৈ তোমাৰ এটা ইটা লাগে, ব্ৰিক লাগে, সেই ব্ৰিকটোকে যে তুমি মাল্টিপল টাইমছ কভাৰ কৰা, মাল্টিপল টাইমছ দিয়া, তুমি এটা বিল্ডিং নবনাবা জানো? ইজ নট ব্ৰিকটোও এটা ষ্ট্ৰাকচাৰ, এই বিল্ডিংটোও এটা ষ্ট্ৰাকচাৰ, হয়নে? চ' এটা ছিংগল চেল নিজেও এটা ষ্ট্ৰাকচাৰ, মাল্টিপল চেল যেতিয়া আহে তেতিয়াও আমি এটা ষ্ট্ৰাকচাৰ পাওঁ, আৰু এই ষ্ট্ৰাকচাৰটোক আমি কি বুলি কওঁ? টিস্যু। সিমিলাৰলি যদি তুমি মাল্টিপল টিস্যু এক লগত তুমি ৰাখা, তুমি যদি মাল্টিপল টিস্যুজ এক লগত ৰাখা, ৰাইট, তো তুমি মাল্টিপল টিস্যু এক লগত ৰাখিলে তুমি কি বনাব পাৰিবা? অৰ্গান, ৰাইট? মাল্টিপল অৰ্গান ৰাখিলে তুমি কি বনাব পাৰিবা? অৰ্গান সিস্টেম, অৰ্গান সিস্টেম। বুজি পাইছা? So when I am saying ki the cell is the structural unit of life, the cell is the structural unit of life, মই কি বুজি পাইছো যে এটা সিঙ্গল সেলো এটা স্ট্রাকচার হয়, রাইট? মই যদি মাল্টিপল সেল এক লগত লগাও, তেতিয়াও মই এটা স্ট্রাকচার পাম, দ্যাট ইজ কল্ড এজ আ টিস্যু। মই যদি মাল্টিপল টিস্যুজ এক লগত লগাও, তেতিয়াও মই এটা স্ট্রাকচার পাম, হেতুক আমি অর্গান বুলি কওঁ। আৰু যদি মই যদি মাল্টিপল অর্গানস ইউজ কৰো, তেতিয়াও মই এটা স্ট্রাকচার পাম, দ্যাট ইজ অর্গান সিস্টেম। মি এজ এ হিউম্যান বিং, আই এম অর্গান সিস্টেম লেভেল অফ অর্গানাইজেশন, মোৰ তাতে অর্গান সিস্টেম আছে, কিন্তু সেই অর্গান সিস্টেমৰো বেসিকটো কি? সেল। দ্য বেসিক ইজ দ্য সেল। বুজি পালা? বুজি পাইছা? রাইট? দ্য বেসিক ফাংশন ইজ অলসো সেল। ঠিক আছে? এইটো হল আমাৰ স্ট্ৰাকচাৰৰ পাৰ্ট। এতিয়া কথাটো হল যে হোৱাট ডু আই আন্ডাৰষ্টেণ্ড বাই ফাংশন? ফাংশনটো কি? হোৱাট ডু আই আন্ডাৰষ্টেণ্ড বাই ফাংশন? ফাংশনৰ মিনিং হল মই এজ এ মই এটা মানুহ, মই যি কৰিব পাৰো, ৰাইট? মই খানা খাব পাৰো, মই শুব পাৰো, মই ৰেষ্ট কৰিব পাৰো, এক্সক্ৰিশন, ৰাইট, দৌৰিব পাৰো, মোৰ এনাৰ্জি ৰিকুৱাৰমেণ্টছ আছে, মোৰ ৰেষ্টৰ ৰিকুৱাৰমেণ্ট আছে, ৰিপ্ৰডাকশ্যন কৰিব পাৰো, হয়নে? ৰাইট? মই যি কাম কৰিব পাৰো, বা তোমালোকে যি কাম কৰিব পাৰা, হোৱাট এভাৰ ইউ থিংক কেন অলছো বি ডান বাই আ চেল, সেই চেলটোও সেম কাম কৰিব পাৰে। বুজি পাইছা? যে এটা সিঙ্গল সেল, মই যদি কওঁ আ সিঙ্গল সেল ইজ কেপেবল অফ ইন্ডিপেন্ডেন্ট লিভিং, it is capable of independent living, it is capable of independent living, মানে এটা সিঙ্গল সেলক তুমি যদি থৈ দিয়া, সেই সিঙ্গল সেলটো তুমি যি কৰিব পাৰিবা, সেইখিনিয়ে সিঙ্গল সেলো কৰিব পাৰিব। ইফ ইউ ক্যান মুভ, তুমি যদি খোজ কাঢ়িব পাৰিছা, এই সেলটোও মুভ কৰিব পাৰে। তুমি যদি শুব পাৰিছা, ৰেষ্ট কৰিছা, সেলটোও ৰেষ্ট কৰিব পাৰে। তুমি যদি খানা খাইছা, সেলো খানা খাব পাৰে। তুমি যদি এক্সক্ৰিশন কৰিছা, সেলখিনিও এক্সক্ৰিশন কৰিব পাৰে, ৰাইট? সো দ্য বেসিক ইউনিট যোনটো আমি কওঁ সেল ইজ কেপেবল অফ ইন্ডিপেন্ডেন্ট লিভিং, এটা সিঙ্গল সেলো জীয়াই থাকিব পাৰিব আৰামছে, ৰাইট? এই যে এটা সিঙ্গল সেল যে সব কাম কৰিব পাৰিলে, যে তুমি কৰিব পাৰা,
that is why it is called as the functional unit of life. মানে একটা minimum requirement for a living is a cell. বুজি পাইছা যে এটা ফাংশনাল, তুমি যি কাম কৰি আছো, মই যি কাম কৰি আছা, সব কাম এটা সিঙ্গল সেলে কৰিব পাৰে, right? So cell is capable of independent living, and that is why cell is called as the functional unit of life. বুজি পালা, right? So what is the definition? Definition to কি আছিলে? The cell is the structural and functional unit of life. Cell is the structural and functional unit of লাইফ, রাইট? স্ট্রাকচারাল দিয়ে আমি কি বুঝি পাইছো যে এটা সিঙ্গল সেল নিজৰ এটা ইন্ডিপেন্ডেন্ট স্ট্রাকচার আছে, যদি মাল্টিপল সেল মই ইউটিলাইজ কৰিব পাৰো, আই ক্যান মেক আ স্ট্রাকচার দ্যাট ইজ কল্ড এজ আ টিস্যু, মই টিস্যু বনাব পাৰিম। মই যদি মাল্টিপল টিস্যুজ ইউজ কৰিব পাৰো, মই অর্গান বনাব পাৰিম। মাল্টিপল অর্গান যদি ইউজ কৰিব পাৰো, মই অর্গান সিস্টেম বনাব পাৰিম, রাইট? বাট আলটিমেটলি সেই অর্গান সিস্টেম, সেই গোটেই বিল্ডিংটো বনাবলৈকে মোৰ এটা ব্ৰিক লাগিছিলে, দ্যাট ইজ দ্য সেল। দ্যাট ইজ হোৱাই ইট ইজ কল্ড এজ দ্য স্ট্রাকচারাল ইউনিট। ফাংশনাল ইউনিট তো মই কি বুঝি পালো যে মই যি কাম কৰিব লাগে, জীয়াই থাকাৰ কাৰণে মই যি কৰিব লাগে, a single cell can also perform the same function. A single cell can also perform the same function, and thus the cell is also called as the functional unit of life. বুঝি পাইছা, right? So এইটো আমাৰ scientific definition আছিলে কি the cell is the structural and functional unit of life, या फिर or the cell is the fundamental unit of life. হেতু বুঝাৰ কাৰণে আমি স্ট্রাকচারালৰ কাৰণে এটা সিঙ্গল সেল স্ট্রাকচার দিব পাৰে, মাল্টিপল সেলস স্ট্রাকচার বনাব পাৰে, টিস্যু, টিস্যুৰ পৰা অর্গান, অর্গানৰ পৰা অর্গান সিস্টেম, whereas ফাংশনাল যেটো আমি বুঝি পাও, that is a single cell is capable of independent living. ঠিক আছে, বুঝি পালো আমি? ঠিক আছে, so this is the cell is the structural and functional unit of life. Clear? বুঝি পালো আমি? ঠিক আছে, right? So normal definition to আমি কি চালো? This is a room or a compartment, ঠিক আছে, that has a specific boundary, and এই boundary to কি কৰে? Separate কৰি দিয়ে internal environment আৰু external environment, the normal. আৰু যোনখিনি আমি scientific definition পালো, scientific definition to কি ক'লে? Cell is the structural and functional unit of life. ঠিক আছে, আচ্ছা, next question to হল যে আমি তো কলো যে cell is the fundamental unit of life, কৈ দিলো আমি কথাটো, cell is the fundamental unit of life কলো, বা আমি এটাও কৈছো cell is structural and functional unit of life. ঠিক আছে, so cell is the fundamental unit of life, cell is the structural and functional unit of life. কই তো দিলো, but proof কি? এটা তো মিছাও হব পারে. What is the proof? যে এই দুইটার ডেফিনেশন হল যে cell is the fundamental unit of life, cell is the fundamental unit of life, and cell is the structural and functional unit of life. What is the proof? Proof জানা নাকি? Proof is the unicellular organisms, unicellular organisms, right? মানে সিঙ্গল সেল থাকা। ফর এক্সাম্পল, সাগে তোমালোকে নাম শুনিছা অ্যামিবা, অ্যামিবা শুনিছা নে নাই? অ্যামিবা, অ্যামিবাটো কি সিঙ্গল সেল হয় না? সিঙ্গল সেল। অ্যামিবা, ইজ অ্যামিবা এ লিভিং অর্গানিজম? ইয়েস, অ্যামিবা ইজ এ লিভিং অর্গানিজম, এটা সিঙ্গল সেলৰ অর্গানিজম হয় না? রাইট, দ্যাট অ্যামিবা ইজ এ লিভিং সেল, রাইট? ইট মুভস, মুভমেন্ট আছে, হি খানা খায়, হি এক্সক্রিশন করে, হি রিপ্রোডাকশন করে। Anything and everything that I am capable of doing, that amoeba is also capable of doing, right? But
কি টাইপ অফ অর্গানিজম হয় একটা সিঙ্গল সেলৰ অর্গানিজম ইট ইজ আ সিঙ্গল সেল অর্গানিজম রাইট দ্যাট মিন্স এটা সিঙ্গল সেলৰ স্ট্রাকচার আছে রাইট আৰু এটা সিঙ্গল সেল ফাংশনও কৰি আছে thus the statement cell is the structural and functional unit of life cell is the structural and functional unit of life ঠিক আছে that is proof number 1 second proof to কি second proof হয় a definition or যে আমি কও anything less than a cell anything less than a cell is not living anything less than a cell is not living তার মানে এটা সেলৰ ভিতৰত ডিফারেন্ট সেল অর্গানেলিজ আছে রাইট বহুত কেটা কম্পোনেন্টস আছে এটা সেলটোৰ ভিতৰত সে সাপোজ তোমালোকে নাম শুনিছা চাগে মাইটোকন্ড্রিয়া শুনিছা মাইটোকন্ড্রিয়া পাওয়ার হাউস অফ দ্য সেল ঠিক আছে তো মাইটোকন্ড্রিয়া যে পাওয়ার হাউস অফ দ্য সেল বুলি কয় মাইটোকন্ড্রিয়া পাওয়ার জেনারেট করে ইন দ্য ফর্ম অফ এটিপি পাবা তোমালোকে চাগে পাইছা বা হায়ার ক্লাসেছত পাবা এটিপি বুলি এটা কম্পোনেন্ট আছে যোনখিনি মাইটোকন্ড্রিয়াই প্ৰডিউস কৰে আৰু দ্যাট ইজ দি এনার্জি হেতুৱে এটা সেলৰ এনার্জি হয় ঠিক আছে নাও এইখিনি আমি দেখা পাইছো যে মাইটোকন্ড্রিয়াটো যে কাম কৰে সেলৰ ভিতৰত থাকিলেহে কাম কৰে ঠিক আছে সাপোজ দিস ইজ আ সেল এন্ড ইয়াতে তোমাৰ কি আছে মাইটোকন্ড্রিয়া আছে এটা ঠিক আছে ইয়াতে আছে তোমাৰ মাইটোকন্ড্রিয়া এইটো দেখা গৈছে দিস মাইটোকন্ড্রিয়া ইজ প্ৰডিউসিং এটিপি when it is present inside the cell সেলৰ ভিতৰত থাকিলে সেই মাইটোকন্ড্রিয়াটো কাম কৰে কিন্তু মই যদি এই মাইটোকন্ড্রিয়াটোক সেলৰ বাহিৰত লৈ আহো this is a mitochondria মই যদি এই মাইটোকন্ড্রিয়াটোক সেলৰ বাহিৰত লৈ আহো this mitochondria does not work ই কাম কৰা বন্ধ কৰি দিয়ে কামে নকৰে হি রাইট so what does this show এটো কি বুঝালে যে সেলৰ যোনখিনি কম্পোনেন্ট আছে less than a cell না সেলৰ পৰা কম সেলৰ ভিতৰতে থাকে সেলত সেটো ডাঙৰ নহয় right so anything less than a cell is not capable of independent living মই যদি হে মাইটোকন্ড্রিয়াটোক সেলৰ পৰা বাহিৰত উলাই আহো এটো কাম কৰা বন্ধ কৰি দিয়ে so a basic minimum working বস্তু লাগিলে basic minimum living বস্তু লাগিলে মোৰ কি দৰকাৰ আছে cell বুজি পাইছা right so that is why আমি কি বুলি কও the cell is the fundamental unit of life বুজি পাইছা বুজি পালা নে নাই জনোৱাচোন আমি আজি জাস্ট এটা বেসিক ডিসকাশন কৰি আছো নেক্সট ক্লাসৰ পৰা আমি যোনটো নোটস দিম বা মই যোনখিনি নোটস পঢ়াম এটো বোথ ইংলিশ আৰু অসমীয়া দুটাই থাকিব সো নেক্সট ক্লাসৰ পৰা আমাৰ টেনশন নাই আজি জাস্ট এটা বেসিক ডিসকাশন কৰি আছো ইয়াতে মই বেছি আমি আজি ক্লাসও নকৰো আমি জাস্ট এটা বেসিক ইন্ট্ৰোডাকশন লৈ আছো যে আমি সেলটো কি বুজি পাও নেক্সট ক্লাসৰ পৰা আমি অসমীয়া আৰু ইংলিশ দুটাই একলগত লৈ যাম যি নোটস মই ইংলিশত লিখিম সেই নোটস মই অসমীয়াটো লিখাই দিম ঠিক আছে অসমীয়াত লেখাই দিম প্ৰপাৰ আমি আমাৰ বুকটো ফলো কৰিম ঠিক আছে আজি জাস্ট এটা বেসিক ইন্ট্ৰোডাকশন লৈ গৈ আছো সো আমাৰ কনসেপ্ট বা হেৰিখিনি আমি জাস্ট এটা নরমাল ডিসকাশনৰ থ্ৰুৱে গুছাই দিম এইখিনি লৈ একদম টেনশন লব নালাগে নেক্সট ক্লাসৰ পৰা আমি গুটেইখিনি নোটস বনাই লৈ আহিম ঠিক আছে টুডে ইজ জাস্ট ফৰ ডিসকাশন আজি আমি জাস্ট ডিসকাশন কৰিছো যে বিগিনিং অফ দা চ্যাপ্টাৰ আমি চ্যাপ্টাৰটো যে বিগিনিং কৰিম কি আছিল সেল বুলি ক'লে আমি কি বুজি পাও ঠিক আছে সেল বুলি ক'লে আমি এটোই বুজি পাও যে এটো দা ফান্ডামেন্টাল ইউনিট অফ লাইফ মানে আমি যে বনিছো আমাক যে বনাইছে এটা the minimum thing যে লাস্ট যে সবচে রিকোয়ার্ড বস্তুটো কি আছিল সেল রাইট মোৰ মাজত এই গছটোৰ মাজত কি সিমিলাৰিটি আছিল যে ময়ো লিভিং গছটোও লিভিং কিন্তু এই দুটা গছ রাইট এই গছ আৰু মোৰ মাজত সিমিলাৰিটিটো কি আছিল সেল এটা লিভিংৰ কি থাকে সেল আমি হেতুৱে ডিসকাস কৰি আছো we are discussing that only ঠিক আছে right
সে এটা গছৰ মাজত আৰু মোৰ মাজত কি সিমিলাৰিটি আছিলে সেলটো আমি সেলটো কি বুলি বুজি পাওঁ আমি আমাৰ মানে লোকাল ভাষাত মানে লোকালি মানে নন সাইন্টিফিক ওয়েত আমি বুজিব ট্রাই কৰি আছো যে সেলটো কি সেলটো আমাৰ ৰুমটোৱে সেল হ'ব পাৰে সেলটো আমাৰ ৰুমটোৱে সেল হ'ব পাৰে কিয়নো আমাৰ ৰুমটোৰ এটা স্পেসিফিক বাউন্ডাৰী আছে রাইট এই বাউন্ডাৰীটোৱে আমাক কি কৰিছে এটা সেপাৰেট আইডেন্টিটি দিছে যে এই ৰুমটো আমাৰ পঢ়াৰ ৰুম রাইট এই ৰুমটো আমি শুবলৈ যাওঁ হেতু এটা ৰুম রাইট সেই বাহিৰত আমাৰ ডাইনিং ৰুম আছে রাইট সো যোনটো ৰুমত মই বহি আছো এইটোৰ যোনটো স্পেসিফিক বাউন্ডাৰী সেই বাউন্ডাৰীটো কি কৰিছে সেপাৰেশন কৰি দিছে যে মই যি কাম কৰি আছো দ্যাট ইজ স্পেসিফিক আৰু মোৰ ৰুমৰ বাহিৰত যি কাম হৈ আছে দ্যাট ইজ স্পেসিফিক এটা সেল হেতুৱে হয় উইথ আ স্পেসিফিক বাউন্ডাৰী এটা স্পেসিফিক বাউন্ডাৰী আৰু সেলৰ ভিতৰত যি কাম হৈ আছে হেতু সেলৰ ভিতৰতে কামটো হয় বাহিৰৰ পৰা বেলেগ দ্যাট ইজ আ সেল আমি হেতুৱে ডিসকাস কৰি আছো সেল প্লাস আমি দুটামান সাইন্টিফিক ডেফিনেশন পালো আমি দুটামান সাইন্টিফিক ডেফিনেশন বুজিব ট্রাই কৰি আছিলো যে সেল ইজ কল্ড এজ দি ফান্ডামেন্টাল ইউনিট অফ লাইফ বা সেল ইজ কল্ড এজ দি স্ট্রাকচারাল এন্ড ফাংশনাল ইউনিট অফ লাইফ ঠিক আছে কি হ'ব পাৰে রাইট স্ট্রাকচারাল এন্ড ফাংশনাল ইউনিট অফ লাইফ বুলি কলে মই কি বুজি পাওঁ যে এটা সিঙ্গল সেল নিজেও এটা স্ট্রাকচার মই মাল্টিপল সেল লগালে মই বেলেগ এটা স্ট্রাকচারও বনাব পাৰিম দ্যাট ইজ কল্ড এজ টিস্যু মই মাল্টিপল টিস্যু মানে বহুত কেইটা টিস্যু যদি এক লগত লওঁ মই কি বনাব পাৰিম অর্গান মই মাল্টিপল অর্গান যেতিয়া লম মই কি বনাব পাৰিম অর্গান সিস্টেমটো বনাব পাৰিম হয়নে ফাংশনাল ইউনিটটো কি কৈছো যে এটা বেয়াৰ মিনিমাম লিভিং হবলৈ কি দৰকাৰ আছে এটা সেল মই যি কাম কৰিব পাৰো সেলো সেম কাম কৰিব পাৰে right so a basic functional unit of life is cell tar pisot ami ki koisu je ami je definition to disu tar proof ki unicellular organism amoeba to ami dekhai pao ba ami amar classroom ot porhu amoeba bikhoyat so amoeba is a unicellular organism single cell dibone tar nijor eta structure ase right taru and that amoeba is an independent living organism বুঝি পাইছা ইন্ডিপেন্ডেন্টলি মই যি কাম কৰো এমিবাও সেম কাম কৰে সো দি প্রেজেন্স অফ ইউনিসেলুলার অর্গানিজম says or is the proof that cell is the fundamental as well as structural unit of life ঠিক আছে এটু বেসিক ডিসকাশন আছিল এটুলৈ ইমান এটা হেৰি কৰিব দৰকাৰ নাই নেক্সট ক্লাছৰ পৰা আমি একদম প্ৰপাৰ চাপ বুকৰ পেজ ওয়াইজ আমি প্ৰপাৰলি আমি গুছি যাম আজি জাস্ট স্পেশাল ডিসকাশন ঠিক আছে ৰাইট আচ্ছা এটোৰ বাহিৰত আমি অলপমান সাইন্টিষ্টৰ নাম কিছুমান গম পাব লাগিব যোনে আমাৰ সেলৰ আন্ডাৰষ্টেণ্ডিংটো বঢ়াইছে ঠিক আছে ফার্স্ট জন হল রবার্ট হুক ফার্স্ট জন হল রবার্ট হুক কি কৰিছিলে হি ডিসকভাৰ্ড সেল ঠিক আছে ফার্স্ট সেল টু রবার্ট হুকে ডিসকভার কৰিছিলে রবার্ট হুক was studying the cork cell ঠিক আছে রাইট কর্ক সেলটো চাই আছিলে আৰু ৰবাৰ্ট হুকে কি দেখা পাইছে ৰবাৰ্ট হুকে যেতিয়া হি ম্যাগনিফাইং গ্লাছত চাই আছিলে হি স আ সার্টেন স্ট্রাকচার লাইক দিস এনেকা স্ট্রাকচার দেখা পাইছে ৰবাৰ্ট হুকে what Robert Hooke actually saw was a dead cell Robert Hooke dead cell দেখা পালে but আমি Robert Hooke discovery of cell বুলি হেৰি কৰো Robert Hooke discovered cell ঠিক আছে নেক্সট আহে এন্টন ভন লুইনহক Anton von Leeuwenhoek কি দেখা পাইছিলে the first living cell ঠিক আছে ৰবাৰ্ট হুক ডিসকভাৰি কৰিছে সেলত কিন্তু আলটিমেটলি ৰবাৰ্ট হুকে কি দেখা পাইছিলে ডেড সেল বাট এন্টন ভন লুইনহকে কি দেখা পাইছিলে ফার্স্ট লিভিং সেল ঠিক আছে
সো ৰবাৰ্ট হুক ডিসকভাৰ্ড সেল কিন্তু হেতু ডেড সেল আছিলে বাট এন্টন ভন লুইনহকে কি দেখা পাইছিলে দ্য ফাৰ্ষ্ট লিভিং সেল প্লাস আৰু এজন সাইন্টিষ্টৰ নাম আমি বহুত ইম্পৰ্টেন্টলি মনত ৰাখিব লাগিব দ্যাট ইজ ৰবাৰ্ট ব্ৰাউন ৰবাৰ্ট ব্ৰাউনে কি কৰিছিলে ৰবাৰ্ট ব্ৰাউন ডিসকভাৰ্ড নিউক্লিয়াছ সেলৰ যে ব্ৰেইন থাকে নিউক্লিয়াছ সেইখিনি ৰবাৰ্ট ব্ৰাউনে ডিসকভাৰ কৰিছিলে সো আমি তিনটা সাইন্টিষ্টৰ নাম মনত ৰাখিব লাগিব ফাৰ্স্ট ইজ ৰবাৰ্ট হুক ডিসকভাৰ্ড আমাৰ সেল বাট আলটিমেটলি ৰবাৰ্ট হুকে কি দেখা পাইছিলে ৰবাৰ্ট হুকে দেখা পাইছিলে ডেড সেল ঠিক আছে হি ডেড সেল নেক্সট আহে এন্টন ভন লুইনহকে কি দেখা পাইছিলে ফাৰ্স্ট লিভিং সেল আৰু আমাৰ ৰবাৰ্ট ব্ৰাউনে কি ডিসকভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউনে ডিসকভাৰ কৰিছিলে আমাৰ নিউক্লিয়াছ ঠিক আছে আমাৰ নিউক্লিয়াছ ৰাইট সো এই তিনটা সাইন্টিষ্টৰ আমাৰ নাম মনত ৰাখিব লাগিব ঠিক আছে এই তিনটা সাইন্টিষ্টৰ নাম আমাৰ মনত ৰাখিব লাগিব দে হ্যাভ কন্ট্ৰিবিউটেড টুৱাৰ্ডছ দি আন্ডাৰষ্টেণ্ডিং অফ দি সেল ঠিক আছে ৰাইট সো আমি কি দেখা পালো ফাৰ্ষ্টৰ পৰা যদি এবাৰ এটা কুইক ৰিভিজন দিও if আমি যদি এটা কুইক ৰিভিজন দিও যে মই ফাৰ্স্ট কৈছিলো যে লিভিং আৰু নন লিভিংৰ মাজত ডিফাৰেন্সটো কি আছে লিভিং আৰু নন লিভিংৰ মাজত ডিফাৰেন্স আছে প্ৰেজেন্স অৰ এবসেন্স অফ সেল যদি লিভিং হয় তেনেহলে সেই লিভিং অৰ্গানিজমটোৰ লগত কি থাকিব সেল যদি নন লিভিং হয় নন লিভিং অৰ্গানিজমৰ তাতে কি নন লিভিং এন্টিটিৰ লগত কি নাথাকিব সেল সো প্ৰেজেন্স অৰ এবসেন্স অফ সেল আছে নে নাই ডিটাৰমাইন কৰিব if you are living or you are non living বুজি পাইছা সেল আছে নে নাই would determine কি তুমি লিভিং নে নন লিভিং ইয়াৰ মাজত এটা মই হোমৱৰ্ক দিম নেক্সট ক্লাছত ডিসকাস কৰিম যদি মই কৈছো যদি লিভিং হলে মোৰ কি লাগে এটা সেল আৰু মই যদি নন লিভিং হওঁ মোৰ তাতে কি নাই সেল তো ভাইৰাছ বোলা এটা বস্তু আছে নহয় ভাইরাস টু কি whether it is non living না ভাইরাস টু লিভিং এটো তোমালোকৰ হোমৱৰ্ক এটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম মই কৈছো যে যদি লিভিং হয় তেনেহলে কি থাকিব সেল যদি নন লিভিং হয় তেনেহলে কি নাই তাতে সেল তোমালোকৰ হোমৱৰ্কটো কি আছে ভাইরাস নাম শুনিছাই চাগে ভাইরাস টু কি হ'ব লিভিং নে নন লিভিং দ্যাট ইজ ইয়োৰ হোমৱৰ্ক ঠিক আছে নেক্সট আমি কি স্টাডি কৰিলো নেক্সট আমি স্টাডি কৰিলো এটা ডেফিনেশন কি সেল কি হ'ব পাৰে মই কৈছো যে এন এ সিম্পল ল্যাঙ্গুৱেজ সেল এটা রুম হ'ব পাৰে বা এটা কম্পাৰ্টমেন্ট হ'ব পাৰে যাৰ কি আছে এটা ডেফিনিট বাউন্ডাৰী আছে সেই বাউন্ডাৰীটো কি কৰিছে সেপাৰেশন ক্ৰিয়েট কৰিছে ভিতৰৰ এনভায়ৰনমেন্টক সেপাৰেট কৰিছে বাহিৰৰ এনভায়ৰনমেন্টৰ পৰা that is I am defining as a cell right simply that is what I define as a cell it is a room or a compartment jar boundary ase internal environment to external environment to divide korise right same moi jetia scientific definition palu scientific definition ot moi ki koisu scientific definition ot moi koisu je cell is the structural and functional unit of life cell is the structural and functional unit of life structural unit বুলি আমি যদি কওঁ যে what do I understand by structural unit বলে কলে মই এটো বুজি পাও যে মই যদি এটা সিঙ্গেল সেল লও that is an independent structure কিন্তু মই যদি এটোৱে সেম মাল্টিপল সেল যদি মই লও এক লগত মই তেতিয়াও এটা স্ট্ৰাকচাৰ পাম and that structure is called as tissue মাল্টিপল যদি মই টিস্যু লও মই আৰু এটা স্ট্ৰাকচাৰ পাম that is called organ মাল্টিপল অর্গান যদি লৈছো মই তেতিয়াও মই কি পাম এটা স্ট্ৰাকচাৰ পাম that is called as the organ system তো মই বিল্ডিং বনাই আছো I am making a building আৰু এই বিল্ডিংৰ মেইন ব্লকটো কি সেল এটোৰ অর্গান সিস্টেমত গৈ তো মই বিল্ডিং বনাই দিলু না কিন্তু বিল্ডিংৰ মেইন সিঙ্গল ব্লকটো কোন আছিল সেল that is why cell is called as the structural unit of life তাৰ পিছত মই কৈছো কি সেল ফাংশনাল ইউনিটও হয়
সেল ফাংশনাল ইউনিট বুলি মই কি বুজা পাওঁ যে এটা সিঙ্গল সেল ইফ ইউ হ্যাভ আ সিঙ্গল সেল এটা সিঙ্গল সেলো মই যিখিনি কাম কৰিব লাগে জীয়াই থাকাৰ কাৰণে সেই সেলটো সেম কাম কৰে জীয়াই থাকাৰ কাৰণে right a cell is capable of doing everything that I am capable of doing ঠিক আছে that is why a cell is called as the functional unit of life right minimum কি বস্তু জীয়াই থাকিবলৈ লাগিব এটা সেল right আচ্ছা নেক্সট আমি কৈছো যে what is the proof যে আমি যে সাইন্টিফিক ডেফিনেশন বোৰ চালো আমি যে সাইন্টিফিক ডেফিনেশন কেটা চালো যে cell is the fundamental unit of life cell is the structural unit of life right what is the proof proof হল the presence of unicellular organism মানে single cell থাকা যোন কেটা organism আছে for example মই কি কৈছো amoeba for example amoeba এই amoeba টো এটা independent structural organism হয় right and this amoeba is doing everything সব কাম কৰে জীয়াই থাকাৰ কাৰণে a single cell so তাৰ structureও আছে তাৰ living or capability আছে সব function perform কৰে for living that is why cell is the structure and function unit of life ইয়াৰ উপৰন্তিও মই কি কৈছো যে anything less than a cell right anything less than a cell is not living not capable of independent living মানে কি সেল টো বনোৱাৰ কাৰণে বহুত কেটা কম্পোনেন্ট লাগে ফৰ এক্সাম্পল এটা কম্পোনেন্ট লৈছো মাইটোকন্ড্ৰিয়া মাইটোকন্ড্ৰিয়া is called as the power house of the cell আমি পাম যেতিয়া ক্লাছটো আগবাঢ়িব তেতিয়া আমি পাম মাইটোকন্ড্ৰিয়াৰ বিষয়ত আমি ডিসকাস কৰিম মাইটোকন্ড্ৰিয়া is called as the power house of the cell right acha mitochondria power house kyo boli koy because mitochondria produces a substance that is called as ATP juntu cellok energy di kintu etu dekha goise je moi jodi mitochondria tuk cellor pora bahirot loi jao cellor pora bahirot loi goi jodi kau je toy ATP produce kor ei mitochondria kaam kora bondho kori die right that mitochondria stops work তার মানে কি এনিথিং লেস দেন আ সেল সেলৰ পৰা যদি কিবা এটা সৰু আছে সেলৰ ভিতৰত থাকা সেই বস্তুটোক যদি মই বাহিৰত আনি থৈ দিও হি কাম কৰা বন্ধ কৰি দিব সো এনিথিং লেস দেন আ সেল ইজ নট কেপেবল অফ ইন্ডিপেন্ডেন্ট লিভিং ঠিক আছে এন্ড লাস্টলি আমি কি ডিসকাস কৰিলো লাস্টলি আমি ডিসকাস কৰিছো যে সাইন্টিষ্টৰ তিনজন সাইন্টিষ্টৰ নাম ৰবাৰ্ট হুক লুইন হক আৰু ৰবাৰ্ট ব্ৰাউন Robert Hooke discovered cell কিন্তু actually Robert Hooke কি দেখা পাইছিলে dead cell ঠিক আছে Robert Hooke saw dead cell Lewin Hawke was the first to observe living cell Lewin Hawke was the first to observe living cell right and whereas আমি last এজন সাইন্টিষ্টৰ নামটো মনত ৰাখিব লাগিব that is Robert Brown কি কৰিছিলে Robert Brown discovered nucleus ঠিক আছে বুজি পালো আমি ঠিক আছে right so basically ultimately all living organisms are made up of cell right jibolog sobore kihore gothito cell right so all living organisms are made up of cell aru ultimately moi je koisilu room ba compartment moi koisilu nohoy room ba compartment cell or ortho hol khoru kotha khali right so this is ultimately ki small room khoru room বুজি পাইছা নে নাই ঠিক আছে সো আলটিমেটলি সেলৰ মিনিং টু সেলৰ অৰ্থটো হেতেই হল সে দিস আর রুম এন্ড কম্পার্টমেন্ট বুজি পাইছা সকলে ঠিক আছে সো দিস ইজ দি বেসিক ইন্ট্রোডাকশন এইখিনি আমি বেসিক ইন্ট্রোডাকশন এটা চালু যে এই চ্যাপ্টারটোত আমি কি পাম ঠিক আছে উই আর স্টাডিং অ্যাবাউট দ্য সেল এন্ড হাউ ডাজ দ্য সেল মেক্স আস ঠিক আছে বা আমি এইখিনিও চাম যে সেলৰ কম্পোনেন্টস বোৰ কি আছে এন্ড সেই কম্পোনেন্টস বোৰ কেনেকৈ কাম কৰি আছে ৰাইট সেলৰ বিভিন্ন প্ৰকাৰ কি আছে হাউ মেনি ডিফারেন্ট টাইপস অফ সেল আর देयर নাম্বার ওয়াইজ রাইট নেচার ওয়াইজ কেনেকৈ কাম কৰি আছে ঠিক আছে সো দিস ইজ হোৱাট ইউ আন্ডাৰস্ট্যান্ড বাই আৱাৰ সেল আৰু এইখিনি আমাৰ থাকিব চ্যাপ্টাৰৰ মেইন সামারি বুজি পাইছা সকলোৱে কিবা ডাউট আছে সুধিব পাৰা
কিবা ডাউট আছে তোমালোকৰ? একো নহয়, লেট হৈছে আজি, নো ইছ্যুজ। আমি আজি জাষ্ট এটা চিম্পল ডিছকাশ্যন কৰি আছো। চাৰ্ট চেঞ্জ হৈ গ'ল আজি, নো ইছ্যু। আজি বায়'লজি ক্লাছ যে, সেইকাৰণে চাৰ্ট চেঞ্জ হ'ল। বায়'লজি ক্লাছ কাৰণে ছাৰ আজি চেঞ্জ হৈ গ'ল। ফিজিক্স আৰু কেমেষ্ট্ৰি ক্লাছ, ফিজিক্স আৰু কেমেষ্ট্ৰিৰ ছাৰটো বেলেগ, আশিক ছাৰ আছে, আমাৰ হিমাংশু ছাৰ আছে। আজি বায়'লজি ক্লাছ যে, সেইকাৰণে আমি ছাৰ চেঞ্জ হ'ল। ঠিক আছে, চ' যদি আজিলৈকে যদি কিবা আৰু ক্লাছৰ ভিডিঅ' আপলোড থাকিব, ঠিক আছে। আৰু একদম টেনশ্যন ল'ব নালাগে, আজি আমি একো পঢ়াই নাই ক'ব গ'লে, আমি জাষ্ট এটা ইন্ট্ৰডাকশ্যনে ষ্টাৰ্ট কৰিছোঁ। আমি নেক্সট ক্লাছৰ পৰা আমি প্ৰপাৰ কিতাপ ওলাই মেলি পঢ়িম, ঠিক আছে। চ' নেক্সট ক্লাছৰ পৰা তোমালোকৰ একদম টেনশ্যন ল'ব নালাগে, নোটছ অসমীয়া ইংলিছ দুটাতেই পাবা। আৰু মই এক্সপ্লেনেশ্যনখিনি মই কৰিম ইয়াতে, ইংলিছ আৰু অসমীয়া যেনেকৈ এইটো আমাৰ লাষ্ট শ্লাইডটো যেনেকৈ আছিলে, ৰাইট, আমি এনেকুৱাকৈ গোটেইখিনি এনেকুৱাকৈ কৰি যাম। চ' এইবিলাক লৈ ষ্ট্ৰেছ ল'ব নালাগে। নেক্সট ক্লাছৰ পৰা আমি ভালকৈ চেল দি ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ আমি ষ্টাৰ্ট কৰিম। আৰু আজি যাৰ যাৰ মিছ হ'ল, আমি নেক্সট ক্লাছত আকৌ এবাৰ ৰিভিজন কৰিহে বস্তুটো আগবাঢ়িম, ঠিক আছে, হ'ব। চ' আজিৰ কাৰণে এৰিলোঁ। নেক্সট ক্লাছত মই আশা কৰিছোঁ তোমালোকে চবে আহিবা, এণ্ড ডেফিনেটলি আই উইল ট্ৰাই মাই লেভেল বেষ্ট যে তোমালোকে এই চেপ্টাৰটো বুজি পোৱা, হ'ব। আৰু হোমৱৰ্কখিনি কৰি আনিবা যে ভাইৰাছটো কি হয়, লিভিং নে নন লিভিং। চ' আমি নেক্সট ক্লাছত লগ পাম, ঠিক আছে। থেংক ইউ ছ' মাছ।